নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে যুগুতোৱা হৈছে। গোটেই কেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ, গাহৰিও নিষিদ্ধ হ'ব নেকি অসমত। গো মাংসৰ পিছত গাহৰিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৰু মাংস নিষিদ্ধ কৰাৰ পিছতে গাহৰিক লৈ ডাঙৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। অসমত কোনোপধ্যে গাহৰি মাংস বন্ধ নহয় বুলি ঘোষণা কৰা হৈছে। ৰাজ্যত গাহৰি মাংস বন্ধ কৰাৰ কোনো কথাই নাই বুলি হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট মন্তব্য কৰিছে। কোনো ধৰ্মত গাহৰিক মাতা বুলি কোৱা নাই বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে। গাহৰি বন্ধ কৰিবলৈ হ'লে ছাগলীও বন্ধ কৰিব লাগিব বুলি কৈছে। গাহৰি মাংসৰ ভাল ব্যৱহাৰ হ'বলৈ চৰকাৰে আঁচনি দিয়াৰ ঘোষণা কৰিছে। গাহৰি মাংসটো বন্ধ নহয় বুলি মন্তব্য কৰিছেই, তাৰ উপৰিও কৈছে যে গাহৰি মাংসৰ ভাল ব্যৱহাৰ হ'বলৈ বা বেছি উৎপাদন গাহৰি হ'বলৈ চৰকাৰে আঁচনি ঘোষণা কৰিব, যাতে গাহৰি বেছিকৈ পুহি পেলাই গাহৰিটো মাংস বেছি উৎপাদন হয়। গাহৰি মাংস বেছি উৎপাদনৰ কাৰণে চৰকাৰে এটা আঁচনি মুকলি কৰিম বুলিহে কৈছে। গাহৰি বন্ধ কৰাটো দূৰৰে কথা। গাহৰি বন্ধ কৰাৰ পৰিৱৰ্তে ৰাজ্যত আহিব ডাঙৰ আঁচনি। গৰু মাংসৰ পিছত গাহৰিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৰু মাংস নিষিদ্ধ কৰাৰ পিছতে গাহৰি মাংসক লৈ কৰিলে ডাঙৰ মন্তব্য। গাহৰি বন্ধ কোনো কাৰণত নহয়। তাৰ উপৰিও গাহৰিৰ কাৰণে নতুন আঁচনি আনিব বিজেপিৰ চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা, যাতে গাহৰি বেছি উৎপাদন হয়, গাহৰিৰ মাংস যাতে বেছি উৎপাদন হয়, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এক আঁচনি মুকলি কৰিব। আপোনালোক সকলোৱে এই ভিডিঅ'টো যোনে চাই আছে সকলোৱে তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰিব যে গৰু মাংসটো বন্ধ কৰাৰ কাৰণে আপোনালোকে ভাল পাইছে নে বেয়া পাইছে। লগতে গাহৰি মাংসটোৰ বিষয়ে যি হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান ঘোষণা কৰিছে, এই কথালৈ আপুনি একমত হয় নে নহয়, তলৰ কমেণ্ট বক্সত দুইটা যুক্তিৰে এটা কমেণ্ট দিবলৈ নাপাহৰিব। 2 নম্বৰ খবৰটি হৈছে, কেনেকুৱা হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। কি পদ্ধতিৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত নাথাকিব ৰাজনৈতিক প্ৰভাৱ। ৰাজনীতিমুক্তভাৱে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। নাথাকিব AGP, BJP, কংগ্ৰেছ, AIUDFৰ প্ৰভাৱ। অৱতীৰ্ণ হ'বলগীয়া সকলো প্ৰাৰ্থীয়ে হ'ব নিৰ্দলীয়। গাঁৱৰ মানুহে ভাল পোৱা ব্যক্তিয়ে খেলিব পাৰিব নিৰ্বাচন। ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ ভিতৰত সমাপ্ত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া। জানুৱাৰী মাহত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। 30 ডিচেম্বৰৰ পূৰ্বে প্ৰকাশ হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। কি পদ্ধতিৰে হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন, এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব। ফেব্ৰুৱাৰী 10 তাৰিখৰ ভিতৰত সমাপ্ত হ'ব পঞ্চায়ত নিৰ্বাচন। 10 তাৰিখৰ ভিতৰত সমাপ্ত হ'ব লাগিব বুলি কৈছে। জানুৱাৰী মাহত জাৰি কৰিব অধিসূচনা। আৰু হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টকৈ ঘোষণা কৰিছে। আৰু যিহেতু 26ত ইলেকশ্যন আহি আছে, নিৰ্বাচন আহি আছে, আপোনালোকে কাক বেছি সমৰ্থন কৰে, বিজেপিক কৰে নে কংগ্ৰেছক কৰে, সেইটো কথা আপোনালোকে কমেণ্ট বক্সত জনাব। যে বৰ্তমান সময়ত যিহেতু বিজেপি চৰকাৰে অসমখন আগুৱাই লৈ যাবলৈ কেনেধৰণৰ পদক্ষেপ লৈছে, কেনেধৰণৰ কাম কৰিছে, বিজেপি চৰকাৰক আপুনি ভাল পাইছে নে বেয়া পাইছে, তেখেতসকলে যি কাম কৰিছে, বা আগন্তুক দিনত চৰকাৰ সলনি হোৱাটো আপোনালোকে বিচাৰে নেকি 2026ত, সেই কথাটো তলৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। 3 নম্বৰ খবৰটি হৈছে, কংগ্ৰেছ হৈছে মোগলৰ ৰক্ষক, মই শীঘ্ৰেই বিজেপিত যোগদান কৰিম। এই কথা কমলাক্ষদেৱ পুৰকায়স্থই মন্তব্য কৰিছে। কংগ্ৰেছ দল হৈছে প্ৰকৃততে মোগলৰ ৰক্ষক, মই অতি শীঘ্ৰেই বিজেপিত যোগদান কৰিম। কোনো লোক এতিয়া কংগ্ৰেছত থাকিব নিবিচাৰে, এই কথা কমলাক্ষদেৱ পুৰকায়স্থই মন্তব্য কৰিছে। বিজেপিত যে যোগদান কৰিম সেইটো খাটাং কথা বুলি কৈছে। কোনো কাৰণতে এই কংগ্ৰেছত থাকিব নোৱাৰি, শীঘ্ৰেই বিজেপিত যোগ দিব কমলাক্ষদেৱ পুৰকায়স্থই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাকক লৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। বৰাকৰ লগতে সমগ্ৰ ৰাজ্যৰ উন্নয়নৰ কথা চিন্তা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অতি সোনকালে বিজেপিত যোগ দিয়াৰ কথা ক'লে বিধায়কগৰাকীয়ে। কোনো লোক এতিয়া কংগ্ৰেছত থাকিব নিবিচাৰে, সেয়ে মই যিমান পাৰি সিমান সোনকালে বিজেপিত যোগ দিম বুলি কমলাক্ষ দেৱপ্ৰকাশই মন্তব্য কৰিছে। বৰাকৰ দুজনক মন্ত্ৰিত্ব দিয়াত সন্তুষ্ট কংগ্ৰেছৰ নিলম্বিত বিধায়কজন। বৰাকৰ উন্নয়নে এতিয়াৰে পৰা অসমত প্ৰভাৱ পেলাব। কংগ্ৰেছ দল হৈছে প্ৰকৃততে মোগলৰ ৰক্ষক। অতি শীঘ্ৰেই মই বিজেপিত যোগদান কৰিম বুলি কৈছে কমলাক্ষ দেৱপ্ৰকাশই। 5 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। আজাৰুল ইছলামক এনকাউণ্টাৰ, গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। গোমাংস নিষিদ্ধকৰণৰ পিছত গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন। দুধৰ্ষ গৰু চোৰলৈ লক্ষ্য কৰি অসম আৰক্ষীৰ এনকাউণ্টাৰ। গৰু চোৰ আজাৰুল ইছলামক এনকাউণ্টাৰ আৰক্ষীৰ। ৰাজপথতে গৰু চোৰ আৰু আৰক্ষীৰ মাজত গুলীয়াগুলী। হোজাইৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ছুইফ্ট বাহনত ভৰাই গৰু চুৰিৰ চেষ্টা কৰোঁতেই গুলীয়াগুলী সংঘটিত হৈছে। এনকাউণ্টাৰত আহত গৰু চোৰ আজাৰুল ইছলাম। আঁঠুত গুলীবিদ্ধ আজাৰুলক নিশাই ভৰ্তি কৰোৱা হয় NMCHত। দীৰ্ঘদিনে গোহালিৰ গৰু ছাগলী চুৰিৰে সন্তাস চলাইছিল চোৰৰ গেঙে। গৰু মাংস নিষিদ্ধকৰণৰ পিছত গৰু চোৰৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন আৰম্ভ। 6 নম্বৰ খবৰটি হৈছে PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ আহি পৰিছে। এটা ভাল খবৰ। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত লাভ কৰিব 19 নম্বৰ কিস্তিৰ ধন। 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ হ'লে এতিয়াই কৰক এইকেইটা কাম। 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ হ'লে এতিয়াই কৰক এই কাম। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত লাভ কৰিব 19 নং কিস্তিৰ ধন। আঁচনিৰ সুবিধা ল'বলৈ কৃষকে eKYC সম্পূৰ্ণ কৰাটো বাঞ্ছনীয় হৈ পৰিছে। ডিচেম্বৰ মাহত eKYC সম্পূৰ্ণ নকৰিলে নাপাব 19 নম্বৰ কিস্তিৰ ধন। নিকটৱৰ্তী CSC চেণ্টাৰত অনলাইন যোগে কৰিব পাৰিব eKYC। eKYCৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড আৰু বায়'মেট্ৰিক। আধাৰ কাৰ্ডৰ লগতে হিতাধিকাৰীৰ থাকিব লাগিব মোবাইল নং। অফিচিয়েল ৱেবছাইট pmkisan.gov.in ত লাভ কৰিব অধিক তথ্য। PM কিষাণ সন্মান নিধি যোজনাই বছৰি 6,000 টকা দিয়ে চৰকাৰে। বছৰত মুঠ 3টা কিস্তিত হিতাধিকাৰীৰ একাউণ্টত জমা হয় ধন। 5 অক্টোবৰত PM কিষাণৰ 18 নম্বৰ কিস্তিৰ ধন মুকলি কৰিছিল চৰকাৰে। এটা কিস্তিত 2,000 টকাকৈ লাভ কৰে হিতাধিকাৰীসকলে। PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে এক জৰুৰী খবৰ। ইয়াৰ লগতে 7 নম্বৰ খবৰটি হৈছে বাবৰি মছজিদৰ ভূমিক লৈ পুনৰ বিতৰ্ক। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ বিস্ফোৰণ। বাবৰি মছজিদৰ ভূমিক লৈ পুনৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ মন্তব্যই জোকাৰিছে দেশ। সৰ্বোচ্চ ন্যায়ালয়ৰ বিপৰীত মন্তব্য প্ৰাক্তন ন্যায়াধীশ RF নৰিমনৰ। বাবৰি মছজিদৰ ঠাইত ৰাম মন্দিৰ থকাৰ প্ৰমাণ নাই বুলি দাবী। উচ্চতম ন্যায়ালয়ে ধৰ্ম নিৰপেক্ষতাৰ ভিত্তিত ন্যায় প্ৰদান নকৰিলে বুলি বিস্ফোৰক মন্তব্য কৰিছে। 2019ত প্ৰদান কৰা ৰায়ক সমালোচনা নৰিমনৰ। মছজিদৰ ঠাইত মন্দিৰ থকাৰ সঠিক প্ৰমাণ নাই বুলি বিপৰীত মন্তব্য প্ৰাক্তন ন্যায়াধীশজনৰ। বাবৰি মছজিদৰ ভূমিক লৈ পুনৰ বিতৰ্কৰ সূত্ৰপাত ঘটিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ মন্তব্যই জোকাৰিছে দেশ। সৰ্বোচ্চ ন্যায়ালয়ৰ বিপৰীত মন্তব্য প্ৰাক্তন ন্যায়াধীশ RF নৰিমনৰ। শেহতীয়া খবৰটি হৈছে মুছলমান লোকক কিয় ফ্লেট বিক্ৰী কৰিব, পঞ্জীয়ন বাতিল কৰাৰ দাবীত প্ৰতিবাদ এপাৰ্টমেণ্টৰ আৱাসীৰ। উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ এখন সমাজে মুছলমান পৰিয়ালক ফ্লেট বিক্ৰী কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। চিকিৎসক অশোক বাজাজৰ ফ্লেট বিক্ৰীক লৈ আৰম্ভ হৈছে প্ৰতিবাদ। এটা মুছলমান পৰিয়ালে সেই ফ্লেটটো ক্ৰয় কৰাক লৈ আন বাসিন্দাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মুৰাদাবাদৰ এখন সমাজত এই অলিখিত নিয়ম বলবৎ আছিল। যদিও কোনো স্পষ্ট নিৰ্দেশনা নাছিলে। নিয়ম অনুসৰি হিন্দুৰ বাহিৰে তাত আন কোনো সম্প্ৰদায়ৰ লোকক ঘৰ ভাড়া বা বিক্ৰী কৰিব নোৱাৰিব। কিন্তু চিকিৎসকগৰাকীয়ে তেওঁৰ ফ্লেটটো এজন মুছলমান মানুহক বিক্ৰী কৰি দিলে। ফলত মঙলবাৰৰ পৰা ৰাইজে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে জনোৱা মতে যোৱা সপ্তাহত ডাক্তৰ অশোক বাজাজে নিজৰ ফ্লেট ইউনুজ চৌধুৰীক বিক্ৰী কৰিছিলে।
তাৰপিছতে কি হ'ল আপোনালোকক জনাইছোঁ। প্ৰতিবাদকাৰীসকলে অশোক বাজাজৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ফ্লেটৰ পঞ্জীয়ন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে। পঞ্জীয়ন বাতিল নোহোৱালৈকে এই আন্দোলন অব্যাহত ৰাখিব বুলি সকীয়াই দিছে। বুধবাৰে সন্ধিয়া হাউচিং এছ'চিয়েশ্যনৰ সদস্যসকলে বৈঠকত মিলিত হয়। সন্থাৰ সভাপতি অমিত ভাৰ্মাই কয় যে পৰিয়ালটোক ইয়াৰ পৰা উচ্ছেদ নকৰালৈকে আমি এই আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছোঁ। সেই বাসগৃহৰ এজন বাসিন্দাই কৈছিল, আমি সকলোৱে TDI চিটি হাউচিং ছ'চাইটিৰ বাসিন্দা। সেই স্থানত প্ৰায় 450টা হিন্দু পৰিয়াল আছে। যোৱা কেইবছৰমানৰ পৰা সকলো ইয়াত বাস কৰি আহিছে। আমি ইয়াত কোনো মুছলমান পৰিয়াল নিবিচাৰোঁ। ইয়াত যদি এটা মুছলমান পৰিয়ালক প্ৰৱেশ কৰিবলৈ দিয়া হয় তেন্তে ভৱিষ্যতে আৰু বহুতো মুছলমান পৰিয়াল আহিব। স্থানীয় প্ৰশাসনৰ লগত কথা পাতি আমি এই পঞ্জীয়ন বাতিলৰ বাবে আবেদন জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি আপোনালোক